মোৰ বিৰুদ্ধে অভিযোগৰ বিষয়ে ক'বলৈ গ'লে মছজিদত 2 লাখ টকাৰ LED মোক গ্ৰাণ্ট দি মঞ্জুৰি LED ফাণ্ডৰ টকা মঞ্জুৰি দি মোক কাম কৰাৰ দায়িত্ব দিছিল। মই 1.5 লাখ টকাৰ 1,38,000 টকা মই পাইছোঁ। 1,38,000 টকাৰ কামখিনি কৰি মই ইউটিলাইজেশ্যন দিছোঁ। আজিলৈকে বাকী টকা মই পোৱা নাই, মই পইচা পোৱা নাই, মই দ্বিতীয় কিস্তিৰ কাম মই কৰা নাই। 1.5 লাখ টকা ৰিলিজ হৈছিল, মই 12,000 টকা কাটি মোক 1,38,000 টকা দিছিল। অৱশ্যে MLA প্ৰথমৰ পৰাই নিট কোৱালিফাইডৰ নামত 10,000, ৰাজীৱ ভৱন ৰিপেয়াৰিঙৰ নামত 5,000, মোৰ মণ্ডল কংগ্ৰেছৰ মিটিঙৰ নামতো 2,000, 3,000 আৰু বিভিন্ন সময়ত যেনেকৈ অনুষ্ঠান প্ৰতিষ্ঠানত যদি MLAক নিমন্ত্ৰণ দিয়া হয়, MLAক ক'লে, MLAক প্ৰেছাৰ মাতিলে বা মই প্ৰেছাৰ দিলে, পাব্লিকৰ প্ৰেছাৰত মই MLAক ফোন কৰিলে MLA কয় তুমি 2-3,000 টকা দি দিয়া। এনেকৈ ধৰক মোটামুটি মোৰ 25-30,000 টকা এনেই গুচি গৈছে। যেন বিধায়কজন আমাৰ অভয়পুৰ উত্তৰ সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ ডাঙৰীয়া। মই জাহাংগীৰ হুছেইন 5 বছৰৰ পৰা বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ ছ'চিয়েল মিডিয়া এণ্ড IT ডিপাৰ্টমেণ্টৰ বঙাইগাঁও জিলা কমিটিৰ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। জামি মছজিদৰ ওচৰত LED ফাণ্ডৰ এই 2 লাখ টকাৰ কাম এটা দিছিল আমাৰ MLA মহোদয়। সেই কামখিনি গোটেইখিনি কামখিনি MLA মহোদয় দিবৰ জাহাংগীৰ হুছেইনক দিছিল। গোটেই কামখিনি শেষ নকৰি আৰু 60-65,000 কামখানি কৰি কয় পইচা উঠা নাই। আজিলৈকে আমাৰ গাঁৱৰ সকলো মানুহ একগোট হৈ তাক কিমানবাৰ ৰিকুৱেষ্ট কৰাৰ পাছত কামখানি কয় পইচা উঠা নাই। আমি MLA ছাৰৰ তাত যাইখিনি কৈছোঁ, ছাৰ এনে কথা জাহাংগীৰ হুছেইনে খালি বাৰ আমাক কৈ আছে পইচা উঠা নাই, আপুনি এবাৰ চাওক কামখানি। MLA ছাৰ কৈছে গোটেই পইচা উঠাইছে, উঠাইখিনি সেই আত্মসাৎ কৰি খাইছে জাহাংগীৰ হুছেইন। আমি বঙাইগাঁও জিলা প্ৰশাসনক এটাই দাবী জনাওঁ যে আমাৰ অতি সোনকালে এই কামখানি যাতে তদন্ত কৰি আমাক কৰি দিয়ে, এইটো আমি আহ্বান জনাওঁ। 2022-23 এটা MLA LEDৰ স্কিম দিছিল আমাৰ মূলবাৰী বাজাৰ মছজিদৰ ওচৰত ঈদগাৰ বাউণ্ডাৰী ৱালৰ নামত। জাহাংগীৰৰ চেয়াৰমেন দিছিল। জাহাংগীৰ মানুহ এজন হ'ল আমাৰ মূলবাৰী গাঁৱৰেই, কিন্তু সি মানে আপোনাৰ এই ছ'চিয়েল মিডিয়াৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চেয়াৰমেন এই কংগ্ৰেছৰ। সি মানে কামখিনি কৰিল, মোটামুটি আপোনাৰ 60,000 পৰা 65,000 টকাৰ কাম কৰিছে। কাম কৰি 2023-ৰ 16 আগষ্টত টকা গোটেইখিনি উঠাইছে। তাৰপিছত আমি সুধিলোঁ যে টকাখিনি কি হ'ল আৰু কাম নকৰে আপুনি। তেতিয়া মানে সি কয় যে নাই টকা উঠা নাই, মই মানে ক'ৰ পৰা কাম কৰিম। তাৰপিছত আমি MLAৰ সহায় লৈ ইঞ্জিনিয়াৰ তাত গ'লোঁ। ইঞ্জিনিয়াৰে ক'লে যে নাই কামটো গোটেইখিনি হৈছে, মই বিলো দি দিছোঁ। সিহঁতে আমাক কপি এটা দিছে ফাইনেল বিলৰ। তাক মানে তাৰ পৰা আহি তাক মানে ক'লোঁ একবাৰ যে কামখিনি আপাতত এৰাদাৰা কৰি হ'লেও কৰি দিয়ক। সি মানে কয় যে নাই আমি কাম আৰু কৰিব নোৱাৰিম, যিমানখিনি কৰিছে এইখিনিতে আমাৰ শেষ। কিমানখিনি টকা দিছিল? মোটামুটি 2 লাখ টকা দিছিল। চাইনবোৰ্ড আছে ইয়াতে, আপোনালোকে চাব পাৰে। 2 লাখ টকা দিছিল। তাৰে মোটামুটি আমাৰ আইডিয়া মতে 60,000 পৰা 65,000 টকাৰ কাম কৰিছে সি। সিফালে আমিও ৰাইজৰ তৰফৰ পৰা বনাইছোঁ, চাব পাৰে। এইফালে তাতকৈ আৰু বহুত বেছি বনাইছোঁ, ওখকৈ বনাইছোঁ। আমি 62,300 টকাৰ কাম কৰিছোঁ তাতে। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এই ছ'চিয়েল মিডিয়াৰ চেয়াৰমেন আমি আমাৰ MLA বিলাকক কৈছোঁ, প্ৰদীপ যাক কৈছোঁ আৰু আমাৰ এই বাতেন ইঞ্জিনিয়াৰ ছাৰ অতি সোনকালে এই দালালক এই চেয়াৰমেনৰ পৰা আঁতৰাই দিয়ক, নহ'লে কিন্তু আমিও কৈ দিছোঁ 26-ত কিন্তু পুৰা দিগদাৰ হৈ যাব। এই দালাল দি কিন্তু আমাৰ সমাজ নচলে, আমাৰ গাঁও নচলে, আমাৰ সমষ্টি নচলে। এই দালালক এতিয়াৰ পৰাই আপুনি এই তাৰ পদৰ পৰা নমাই দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।